ওম শান্তি ৰাতি শোৱাৰ আগত কেতিয়াও এনে শুই নিদিব আৰু বিশেষকৈতো মোবাইলটো এনেকৈ চাই স্ক্ৰল কৰিতো আৰুই নুশুব দেই একচুৱেলি আমাৰ কি হয় জানেনে আমি যিবিলাক কৰ্ম কৰি থাকোঁ আমি ভাবোঁ কৰিলোঁহে কিন্তু সি সাবকনচিয়াছত ৰেকৰ্ড হৈ থাকে যিমানেই আপুনি ছ'চিয়েল মিডিয়াতে হওক বেলেগত হওক যিমান সুখ দুখৰ কিবা কিবি ইত্যাদি আপুনি যিমান মিক্সড ভাইব্ৰেশ্যন আপুনি লৈ শুব সিমানেই ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ সৰ্বপ্ৰথমে সেইটো মনলৈ আহিব আপুনি কৰি চাওকচোন কেইদিনমান একেৰাহে আপুনি মোবাইলটো চাই শুই যাওকচোন শুই উঠি আপুনি মোবাইলত যি চাইছিল সেইটো মনত পৰিব নতুবা আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটি গ'ল যিটো আপুনি পাহৰিব পৰা নাই কোনোবাই বহুত বেয়াকৈ কৈছিলে কিবা হ'ল সেই কথাটোক আপোনাৰ বহুত দিন ধৰি শুই উঠিয়ে মনত পৰেনে হয়নে শুই উঠিয়ে মনত পৰে চাবচোন কেতিয়াবা কিছুমান খুব সেনজিটিভ কথা কেতিয়া মনত পৰে জানেনে শুই উঠিয়ে মনত পৰে লাগিলে দিনটো আকৌ মনতে নপৰে কেতিয়াবা আপুনি গভীৰভাৱে ভাবিছেনে এনেকুৱা কিয় হয় বুলি তাৰ মানে যিটো বস্তু ইতিমধ্যে আছে ষ্টৰত আছে তাৰমানে ইয়াত আমাৰ ষ্টৰ কৰি থোৱা আছে সেইবাবে সি আপোনাক আৰামত মনত পেলাই দিয়ে এতিয়া আপুনি বিচাৰেনে আপোনাৰ জীৱনৰ সকলো দুখৰ কথা কিবা বেয়া কথা হৈ যোৱা ঘটনা যিটো আপুনি মনত পেলাব নিবিচাৰে সেই সময়ক আপুনি মনত পেলাব নিবিচাৰে আপুনি বিচাৰেনে একেবাৰে ডিলিট মাৰিবলৈ 100% বিচাৰে হয়নে এনেকুৱা মোলে বহুত ফোন কলছ আহে এতিয়া বেছি কাউন্সেলিং এই ক্ষেত্ৰতে হৈ আছে যে বাইদেউ মই নেগেটিভ ইমান মোৰ মনলৈ নেগেটিভ আহে মই বহিবই নোৱাৰো একদম মাল্টিপল আহে থাউজেণ্ড আহে মই কেনেকৈ ৰক্ষা কৰোঁ নিজকে চাওকচোন এটা দুটা নেগেটিভ কথা বা থট বা মানে ভাৱনাকে আমি লৈ বেছি সময় জীয়াই থাকিব নোৱাৰা অশান্তি লাগে থাউজেণ্ড যদি মাল্টিপল নেগেটিভ চিন্তন আহিবলৈ লয় সেইটো বাৰু কেনেকুৱা মগজু হৈ থাকিব লাগিব আমাৰ কিন্তু তাৰ কোনে সেইখিনি আৰ্নিং কৰিছিলে কোনে সেইখিনি ইয়াত ষ্ট'ৰ কৰিছে বেলেগেতো কৰা নাই ডেফিনেটলি ইয়েছ পূৰ্বজন্মৰ সূত্ৰে আমাৰ কিছু কিন্তু বেয়া সংস্কাৰ আহে পূৰ্বজন্মৰ সূত্ৰে আমাৰ বহু বস্তু আমি ষ্ট'ৰ কৰি লৈ আহোঁ সেইবিলাক থাকেই বাৰু ইয়াতে কিন্তু নতুনকৈ আমি বহুত বেছি আৰু ষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰোঁ চাব দে একে সৰু কথা এটেনশ্যন দিব সাপোজ আপোনাৰ স্বভাৱত এনেকুৱা আছে নেকি অকমান কথাতে আপুনি বেয়া পায় কাৰোবাক কোনোবাই কিবা এটা ক'লেহে আপুনি বেয়া পালেই আপুনি দিনটো তেনেকৈ 10-15টা মানুহ বেয়া পালেনে পালে কাৰণটো বেলেগ আছিলে সকলোৰে উৎসটো বেলেগ বেয়া পোৱাৰ সেই 12টা-15টা আপুনি ষ্ট'ৰ হৈ গ'ল তাৰপিছতে আপোনাৰ অকমানতে দুখ লাগে আপোনাৰ অকল নিজৰ ঘৰৰ ফেমিলি প্ৰব্লেম থাকিলে দুখ নহয় আপুনি বেলেগৰ ওচৰ চুবুৰীয়া সংসাৰৰ যাৰ যি দেখে আপোনাৰ চকু পানী ওলায় দুখ দেখিবই নোৱাৰে আপোনাৰ চকু পানী ওলাই যায় দিনটোত কেইটামান দেখিলে 10-12টামান দুখৰ কিবা কিবি দেখিলে আজিকালিতো ছ'চিয়েল মিডিয়াত চাবই নোৱাৰি আৰু তেনেকুৱা থাকেই আৰু সেইবোৰ চাই মেলি আপোনাৰ কি হ'ল ইয়াত ষ্ট'ৰ হৈ গ'ল যিমানবাৰ চকু পানী ওলাব সিমান ইয়াত ষ্ট'ৰ হ'ব দেই তাৰপিছতে আপুনি কাৰোবাক সন্দেহ কৰা সাংঘাতিক আপোনাৰ হেবিট আছে সংস্কাৰ আছে আপুনি লাহে দিনটোত ঘৰত যদি 5টা মানুহ 5টাকে আপুনি বেলেগ ধৰণে সন্দেহ কৰিছে সেই সোপা ইয়াত ষ্ট'ৰ হ'ল আপোনাৰ জেলাসী ভাৱ বেছি আনৰ কিবা ভাল দেখিলে আপোনাৰ কিবা হিংসা লাগে জেলাস লাগে কিবা ভাল নালাগে সেই সোপা ইয়াত ষ্ট'ৰ হ'ল হৈ সি মহামাৰীৰ ৰূপত যুদ্ধ একদম নেগেটিভ থটে ইয়াত তুলমূল যুদ্ধ লগাই থাকে আৰু সেই যুদ্ধখিনি কেতিয়া মনত পৰে জানেনে যেতিয়া আপুনি অকলশৰে একান্ততাত বহকচোন একেবাৰে ফুলৰ কাইটৰ নিচিনাকে মস্ত কাটাৰ নিচিনাকে আপোনাক খুচিবলৈ আৰম্ভ কৰিব আৰু শেষত কি হয় গোটেই মূৰৰ বিষ আৰু আমি ছ'চিয়েল মিডিয়াত চাৰ্চ কৰোঁ কোনোবা কাউন্সিলৰ আছে নেকি হয়নে সকলোকে আমি আমাৰ প্ৰব্লেম শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰোঁ আচ্ছা এইখিনি কথা কোৱাৰ ভাৱাৰ্থ এইটোৱে যে এইখিনি নিৰ্মাণ কোনে কৰিলে মই সেইবাবে সদায় কওঁ এবাৰ এনেকৈ টুকুৰিয়াই চাওকচোন আপোনাৰ ভিতৰত কোনটো বেয়া দুৰ্বল শক্তি আপোনাক আজি এইখিনি ভুগাই আছে আপুনি সেই শক্তিক আজি বাহিৰ কৰি দিয়ক স্বাহা কৰক কিন্তু এদিনতে সেই স্বাহা নহয় কাৰণ আমি সেইখিনি কি কৰি থৈ আহিছোঁ ইয়াত ভৰণ দি থৈছোঁ
তাক বৰ সোনকালে আপুনি কিন্তু উলিয়াব নোৱাৰে সি পইতাচোৰা নিচিনা আজি পইতাচোৰা দুজনীমান মাৰিব নহয় কাইলৈ আৰু 4জনী ওলাই আহেনে গতিকে নিগেটিভ ভাৱনাবিলাকো হৈছে পইতাচোৰাটোৰ নিচিনা এটা এটাকে জানো ক'ৰ পৰা ওলাই থাকে আপুনি গমেই নাপাব গতিকে অমৃত বেলা ব্ৰহ্মা মুহূৰ্তত উঠি গোটেই নিগেটিভ শক্তিবিলাকক ৰিচাইক্লিং কৰিব লাগিব আপুনি তাক ফটককে ফৰমেট কৰিব নোৱাৰে ৰিচাইক্লিং কৰিব লাগিব তাৰ মানে নিগেটিভটোৰ ওপৰত পজিটিভ সংকল্প দি ৰিচাইক্লিং কৰি 21 দিনত কিন্তু সি 100% পজিটিভ হৈ যাব এতিয়া আপুনি কৰিবলৈ সাজুনে বাৰু বহুতে ভিডিঅ' কাউন্সেলিং যোগেদি মূলৰ কাউন্সেলিং কৰি আছে কিন্তু 21 দিনীয়া প্ৰগ্ৰেমটো বহুতে মিছ কৰে 21 দিনীয়া প্ৰগ্ৰেমটো মিছ কৰিব নোৱাৰিব কিয় জানেনে 21 দিনীয়া প্ৰগ্ৰেমটো যদি আপুনি কৰবাত মিছ কৰে আকৌ ডে 1ৰ পৰা আৰম্ভ কৰিব লাগিব হয়নে গতিকে আপুনি ৰাতিপুৱা শুই উঠিও যদি আপুনি মহা শক্তিশালী সংকল্প সদায় লয় এটা টাইমত 3 বাজি মানে 3 বাজি এলাৰ্ম সেট কৰক 15 মিনিটৰ কাৰণে সাৰ পাওক হয়নে দিনটো হেহুপা নেগেটিভ চিন্তা লৈ জিয়াই থকাতকে ৰাতিপুৱা 3 বাজিত উঠি পেলাই তাক যদি আমি ৰিসাইক্লিং কৰি পেলাব পাৰো নোহোৱা কৰিব পাৰো হেতুহে বেছি ভাল কথা আকৌ দিনটো লাগিলে শুই থাকিব পাৰি হয়নে গতিকে 3 বাজিত উঠক 15 মিনিটৰ কাৰণে সংকল্পখিনি একদম সঠিকভাৱে লওক বহক আৰু সকলো নিগেটিভ কথা বতৰা নিৰাকাৰ পৰম পিতা পৰমাত্মা যাক আমি অফিচিয়েলি ঈশ্বৰ আল্লাহ গড ভগৱান বুলি কওঁ তেওঁৰ ওচৰত এনেকে হাতত লৈ আপুনি সুৱাহা কৰি দিয়ক মোৰ চিন্তা ভাৱনা নিগেটিভিটি সকলো সমস্যা সকলো দুৰ্বল সংস্কাৰ অপসংস্কাৰ যত যি মোৰ ভিতৰত দুৰ্বল সংস্কাৰ আছে সেই সকলো মই তোমাক সুৱাহা কৰিছো লগতে প্ৰতিজ্ঞা ল'ব লাগিব আজিৰে পৰা মই সৰু সৰু কথাত কেতিয়াও দুখ নকৰো মই মাষ্টাৰ শক্তিশালী আত্মা আজিৰে পৰা মই কেতিয়াও আনক হিংসা নকৰো সকলোকে কল্যাণকাৰী দৃষ্টিৰে চাম মই মাষ্টাৰ কল্যাণকাৰী আত্মা আজিৰে পৰা মই কাৰোৰে কথা কাৰো যাৰ ঘৰত যি হৈ নাথাকক কিয় যাৰ জীৱনত যি হৈ নাথাকক কিয় সেইবিলাক মই কোনো কাৰণত নাভাবো মই মাষ্টাৰ শক্তিশালী জ্ঞানী আত্মা আৰু আপুনি এলাৰ্ট থাকিব কিবা কাৰণত আৰু কিবা কি যাৰ যি দুৰ্বলতা আছে এটা আপোনালোকে গম পাব আপোনালোকৰ দুৰ্বলতাবিলাক হয়নে বাৰু সেই হিচাপে দুৰ্বলতাবিলাক আপোনালোকে উলিয়াবলৈ যত্ন কৰক চেষ্টা কৰক সেই দুৰ্বলতাবিলাক কি নিজে লিখক এদিন নিজৰ ওপৰত এখন ৰচনা লিখক যে মোৰ দুৰ্বলতা আৰু মোৰ সবলতা কি বহুত ইম্পৰ্টেন্ট কিন্তু আজিৰ যুগত সেলফ এনালাইসিস বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈছে সেলফ ৰিয়েলাইজেশন সেলফ এনালাইসিস সেলফ ক্ৰিটিসিজম যদি নহয় আমি কিন্তু আৰু নেগেটিভিটি ফালে গৈ থাকিম কিন্তু কাৰণ কিয় জানেনে মই ৰাইট আপুনি কৈ আছে না আপুনি ৰাইট আপুনি ৰং হ'বই নোৱাৰে সেইটোতে সংসাৰখনৰ গোটেই ট্ৰাফিকটো সেইখিনতে লাগি আছে আপুনি 90% ৰাইট হ'ব পাৰে 10% আপোনাৰ যি 10% আপোনাৰ ৰং আপোনাৰ সংস্কাৰ সোমাই আছে সেইখিনিক আপুনি ৰাইট কৰি পেলাওক তেতিয়া 100% ৰাইট হৈ যাব হয়নে গতিকে এই পৃথিৱীত কোটি কোটি আত্মা আছে সকলোৰে সংস্কাৰ বেলেগ বেলেগ কাৰো সংস্কাৰ লৈ আমি ডিস্টাৰ্ব হ'বও নাপায় কাৰো সংস্কাৰ